ভিক্ষণত সকলো ৰাইজৰ প্ৰতি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। মই বক্তব্য দিয়া প্ৰাৰম্ভণিতে অসমৰ জাতীয় জীৱনৰ যিসকল মহান বীৰ শ্বহীদ আছে, প্ৰতিগৰাকী বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। তাৰ লগতে কা গণ আন্দোলনৰ যিসকল শ্বহীদ আছে তেখেতসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু এই মহান বীৰ শ্বহীদসকলৰ তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ ত্যাগৰ আদৰ্শ, জাতি প্ৰেমৰ যিটো মহানুভৱত এইবোৰক লৈ আমি আহি থাকিবলগীয়া দিনসমূহত সকলোৱে আগবাঢ়ি যাব লাগিব। গতিকে মহান বীৰ শ্বহীদসকলৰ তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চিন্তা আমাৰ কাৰণে সাহস হওক, আমাৰ কাৰণে অনুপ্ৰেৰণাৰ প্ৰতীক হওক, তাকে আমি কামনা কৰিছোঁ। জাতীয় জীৱনৰ সংগ্ৰামৰ বিভিন্ন সময়ত যিসকল নিৰ্যাতিত হ'ল তেখেতসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত প্ৰতিখন সংগ্ৰামত জঁপিয়াই পৰাৰ পাছত বহু ব্যক্তি জীৱনকালৰ কাৰণে পংগু হ'ল, বহু নাৰী ধৰ্ষিত হ'ল, বহু ব্যক্তি গুলীবিদ্ধ হ'ল। সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিসকল জীৱিত অৱস্থাত আছে তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চত দীঘলীয়া সময় ধৰি সেৱা আগবঢ়োৱাৰ পাছত মই দুলীয়াজানত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এই অধিৱেশনৰ মুকলি সভাত মই মোৰ বিদায়ৰ কথা মই স্পষ্টকৈ ঘোষণা কৰিছিলোঁ আৰু বিদায় ল'ম বুলি আগৰ পৰাই কৈ আহিছিলোঁ। কাৰণ মই ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ সময়তে কৈছিলোঁ যে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে দায়িত্ব লৈছোঁ। সভাপতি, সাধাৰণ সম্পাদকে প্ৰথম ৰাজহুৱা বক্তব্য আগবঢ়োৱাৰ সময়ত আমি কৈছিলোঁ যে খুব বেছি 5 বছৰ দিন ছাত্ৰ সন্থাত থাকিম, তাৰপাছত কেন্দ্ৰীয় সমিতিৰ দায়িত্বত থাকিম, তাৰপাছত নতুন প্ৰজন্মৰ হাতত ছাত্ৰ সন্থাৰ দায়িত্ব আমি অৰ্পণ কৰাৰ আমাৰ লক্ষ্য আছে, মন আছে। আৰু সেই কথা ৰাখিবলৈ প্ৰয়াস কৰিছিলোঁ, ৰাখিবলৈ নিশ্চয় কিছু সফল হ'লোঁ, ৰাখিব পাৰিলোঁ। আৰু এই গোটেই ছাত্ৰ সন্থাৰ সংগ্ৰামী যাত্ৰাত আৰম্ভণিৰ পৰা কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লোৱাৰ আগতো বিভিন্ন ধৰণে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে বা জাতীয় জীৱনৰ বিভিন্ন বিষয়সমূহত কেনেকৈ ছাত্ৰ সন্থাৰ যোগেদি সমাজলৈ, জাতিটোলৈ, জাতীয় জীৱনৰ ভাল ভৱিষ্যতৰ কাৰণে কি কৰিব পাৰি সেই সম্পৰ্কত বহু কাম কাজত জড়িত হৈছিলোঁ, বহু মনৰ পৰিকল্পনা মানুহৰ আগত স্পষ্ট ৰূপত ব্যক্ত কৰিছিলোঁ। কিছু কাম নিশ্চয় কৰিব পাৰিলোঁ, বহু কাম কৰিবলৈ আজিও বাকী থাকি গ'ল। গতিকে নতুন প্ৰজন্মৰ যিসকলে দায়িত্ব লৈছে সেইসকলে সেই আমাৰ আধাৰো আজি পৰিকল্পনা আছে, যিবোৰ চিন্তা আমি কৰিছিলোঁ সেইসমূহক পূৰ্ণাংগ ৰূপ দিব পাৰিব বা যিবোৰ বিষয় আজিও আধা থাকি গ'ল, আধৰুৱা হৈ গ'ল, সেইবোৰক তেওঁলোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ এই যিখন মঞ্চ, এখন বিশাল মঞ্চ। অসমৰ ৰাইজে, প্ৰতিটো জাতি, জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে অসমৰ জাতীয় জীৱনৰ সংকটৰ সময়সমূহত সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ পতাকাৰ তলত আহি সকলো সমবেত হয়। একেলগে জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ যিটো যাত্ৰা, এইটো অধিক শক্তিশালী আৰু বলিষ্ঠ ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে প্ৰচেষ্টা হাতত লয়। গতিকে অসমৰ ৰাইজৰ, জনগণৰ অতি আদৰৰ অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থা। ছাত্ৰ সন্থাক যদিও বিভিন্ন সময়ত ৰাইজে সমালোচনা কৰে, বিভিন্ন কথা বতৰাত যেতিয়া দেখে যে কিবা কথা এটাত ছাত্ৰ সন্থা আগবাঢ়ি অহাত কিছু দেৰি হৈছে, কিছু পলম হৈছে, কিবা এটা বিষয় অতি শক্তিশালীভাৱে সজোৰে উত্থাপন কৰিব লাগে, ছাত্ৰ সন্থাই
শক্তিশালীভাৱে উত্থাপন কৰাত কিছু পলম হৈছে তেতিয়াই ৰাইজে সমালোচনা কৰে, বাদ দেখুৱাই দিয়ে। গতিকে এই সমালোচনাসমূহ ছাত্ৰ সন্থাৰ কাৰণে সদায় আশীৰ্বাদ সদৃশ। গতিকে মই কওঁ যে গঠনমূলক সকলো সমালোচনাই ছাত্ৰ সন্থাক অধিক শক্তিশালীভাৱে আগবাঢ়ি যাবৰ কাৰণে সাহস দিয়ে, প্ৰেৰণা দিয়ে, যাতে আহি থাকিবলগীয়া অসমৰ সংগ্ৰামী যাত্ৰাত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে অতি আত্মপ্ৰত্যয়েৰে তেওঁলোক আগবাঢ়িব পাৰে। তাৰ কাৰণে তেওঁলোকক যথেষ্ট প্ৰেৰণা আৰু সাহস অসমৰ ৰাইজৰ জনগণৰ এই সমালোচনাই তেওঁলোকক প্ৰদান কৰে। গতিকে ছাত্ৰ সন্থাৰ নতুন প্ৰজন্মৰ যিসকলে দায়িত্ব গ্ৰহণ কৰিছে বা সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ প্ৰতি মোৰ আহ্বান, যে অসমৰ জনগণৰ যি সমালোচনা, তেওঁলোকৰ যি আশীৰ্বাদ শুভেচ্ছা, তাক লৈ মূলধন হিচাপে লৈ ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাব লাগিব। আৰু সমালোচনাক তেওঁলোকে অসমৰ জনগণৰ পবিত্ৰ আশীৰ্বাদ হিচাপে তেওঁলোকে গণ্য কৰি ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকে যাতে প্ৰয়াস কৰে, তাৰ কাৰণে মই সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ। ছাত্ৰ সন্থাৰ এই দীঘলীয়া পৰিক্ৰমাত জড়িত হৈ থাকোঁতে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ তৃণমূল পৰ্যায়ৰ সকলো কৰ্মকৰ্তাই প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক শাখা, উপশাখা, আঞ্চলিক, মহকুমা, জিলা, কেন্দ্ৰীয় সমিতিৰ মোৰ লগৰ কাৰ্যনিৰ্বাহকৰ সকলো সদস্য, বিষয়ববীয়া সকলোৱে তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন কাম কাজত সহযোগিতা আগবঢ়ালে, নতুন নতুন চিন্তা দিলে, আৰু এইবোৰকে লৈ আমি ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে মই প্ৰচেষ্টা হাতত লৈছিলোঁ। ছাত্ৰ সন্থাৰ এটা গুৰু দায়িত্ব, অতি গুৰুত্বপূৰ্ণ দায়িত্ব লোৱাৰ পাছত গতিকে এই সময়ছোৱাত ছাত্ৰ সন্থাৰ দায়িত্ব লৈ আমি সমাজখনক, জাতিটোক কি দিব পাৰিলোঁ, কি দিব নোৱাৰিলোঁ, এই সকলো কথা সময়ে বিচাৰ বিশ্লেষণ কৰিব, ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে মূল্যায়ন কৰিব। কিন্তু আমি এটাই লক্ষ্য লৈ আমাৰ এই গোটেই সমগ্ৰ যাত্ৰাটো আগবঢ়াই লৈ যাব খুজিছিলোঁ। সেই যাত্ৰাটোত কেৱল মাত্ৰ অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বপ্ন আমি সকলোৱে, অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে যি স্বপ্ন কঢ়িয়াই লৈ ফুৰিছে, আমিও এই সপোনক, এই স্বপ্নক এটা বাস্তৱ ৰূপ দিবৰ কাৰণে, এটা শক্তিশালী ৰূপ দিবৰ কাৰণে আমি প্ৰতি মুহূৰ্তত, আমি প্ৰতিনিয়ত আমি এই প্ৰয়াস আমি অব্যাহত ৰাখিছিলোঁ। অসমৰ ৰাইজৰ চিন্তা, সপোন এটাই আছিল যে এইখন অসমত অসমৰ ৰাইজে মৰ্যাদা সহকাৰে এইখন অসমত জীয়াই থাকিব পাৰিব লাগিব, নিজৰ উঠি অহা নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব, নিজৰ মাটি ভেটি সুৰক্ষিত কৰিব লাগিব, নিজে এইখন অসমত থকা সম্পদৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ নিয়ন্ত্ৰণ যাতে সৰ্বকালৰ কাৰণে থাকে, এই চিন্তা অসমৰ ৰাইজৰ আছিল। তাৰ লগে লগে আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি যাতে সুৰক্ষিত অৱস্থাত ৰাখিব পাৰোঁ, এইবোৰ মানুহৰ মাজত থকা চিন্তা, তেওঁলোকৰ লক্ষ্য, জীৱনৰ লক্ষ্য, তেওঁলোকৰ সপোন, এইবোৰে আছিল মূল সপোন। তাৰ উপৰিও যাতে কোনো কাৰণতে আমি অসমৰ মানুহে নিজৰ অধিকাৰ হেৰুৱাব লগা নহয়, ৰাজনৈতিক অধিকাৰ বিচাৰি থকা আত্মনিয়ন্ত্ৰণ, এইবোৰ কথা যাতে কোনো কাৰণতে কেতিয়াও অসমৰ ৰাইজে, জনতাই হেৰুৱাব লগা নহয়, এইবোৰেই আছিল অসমৰ ৰাইজৰ সপোন বা স্বপ্ন। গতিকে ইয়াক বাস্তৱ ৰূপ দিবৰ কাৰণে, এই ধাৰাটোক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে অহৰ্নিশে আমি প্ৰয়াস বা প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। দায়িত্ব গ্ৰহণ কৰাৰ পাছত সেইকাৰণে আমি ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখনৰ যোগেদি অসমৰ জনসাধাৰণক অসমীয়া আইক সেৱা আগবঢ়াবৰ কাৰণে দিন ৰাতি একাকাৰ কৰি যিমান পাৰি সৰ্বোচ্চ উজাৰি আমি সেৱা আগবঢ়াবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। নিশ্চিতভাৱে কিছু আমি আমাৰ চেষ্টাত সফল হ'লোঁ, আৰু বহু কথা আজিও বাকী আছে। সেইবোৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আগন্তুক দিনত ৰাইজে, অসমৰ জনসাধাৰণে ছাত্ৰ সন্থাৰ লগত একেলগে তেওঁলোকে কাম কাজ অব্যাহত ৰাখিব লাগিব। গতিকে মই আজি এই বিদায়ৰ মুহূৰ্তত, বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ এইটো আনুষ্ঠানিকভাৱে মোৰ শেষ অনুষ্ঠান, বিদায় সম্বৰ্ধনা। মোৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান কিছু দীঘলীয়া হ'ল, কৈছে যে বহু
ব্যক্তি এনেকুৱা ধৰণৰ সম্বৰ্ধনা নাপায়। মোৰ মাৰাথান বিদায় সম্বৰ্ধনা হ'ল। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে বিদায় সম্বৰ্ধনা দিয়াৰ পাছত দীঘলীয়াকৈ জিলা ছাত্ৰ সন্থাসমূহে বিদায় সম্বৰ্ধনা জনাই আহিছে। তাৰ পাছত আজি যোৱা কালিৰ পৰা আঞ্চলিক ছাত্ৰ সন্থাসমূহ, মোৰ নিজৰ গৃহ জিলা ডিব্ৰুগড় জিলা, গতিকে দীঘলীয়া হ'ল বিদায়ৰ এই অনুষ্ঠান। গতিকে এই বিদায় প্ৰক্ৰিয়াত, কাৰণ বিদায় দিয়াটো সম্ভৱ নহয়, এই কথা বিদায় লোৱাটো মোৰ কাৰণে সম্ভৱ নহয়, এই কথা কৈছোঁ। যিদিনাখন মই গুৱাহাটীৰ সদৌখন ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ বাকৰিত যেতিয়া বিদায় অনুষ্ঠান বৰ্তমান কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকখনে যেতিয়া তেওঁলোকে অনুষ্ঠিত কৰিছিলে, তেতিয়াই কৈছোঁ যে যেতিয়া বুকুত সঠিক ঠিকনা এবাৰ যেতিয়া খোদিত হয়, সেই ঠিকনা মোহাৰি পেলোৱাটো সম্ভৱ নহয়। গতিকে মোৰ পৰিচয় আপোনালোকে আগতে যেনেকৈ পাইছিল, কাৰণ মোৰ চিন্তা আদৰ্শ যিবোৰ মই ইতিমধ্যে অসমৰ ৰাইজক মই উত্থাপন কৰিছিলোঁ, যিবোৰ জাতীয় দৰ্শনৰ কথা, যিবোৰ জাতীয় চেতনাৰ কথা, যিবোৰ আদৰ্শ, এই সকলো কথা বতৰা আহি থাকিবলগীয়া দিনসমূহতো মোৰ কোনো ধৰণৰ পাৰ্থক্য নাপায়, এই কথা ইতিমধ্যে অসমৰ ৰাইজক মই উল্লেখ কৰিছোঁ। গতিকে বিদায় দিয়াটো, কাৰণ এটা সত্তাৰ লগত চামিল হৈ সত্তাৰ মন, তেওঁলোকৰ চিন্তা চেতনাৰ লগত চামিল হোৱাৰ পাছত সেই ঠিকনা সলনি কৰা কেতিয়াও সম্ভৱ নহয়। গতিকে যদিও মই আনুষ্ঠানিকভাৱে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা বিদায় মাগিছোঁ, তথাপিও আহি থাকিবলগীয়া দিনসমূহত মোৰ ঠিকনা, অসমৰ ৰাইজে বিচৰা যি ঠিকনা, অসমৰ ৰাইজৰ বুকুত অতদিনে খোদিত হোৱা যিটো ঠিকনা, সেই ঠিকনা আহি থাকিবলগীয়া দিনসমূহতো মই য'ত থাকোঁ, ঠিকনা আপোনালোকে মোক আদৰ্শ আৰু চিন্তাৰ মাজত একে ঠিকনাই আপোনালোকে বিচাৰি পাব। গতিকে আগন্তুক দিনত আমি আমাৰ নিজৰ যিটো যাত্ৰা, এই যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। এই যাত্ৰাত মই যিদিনাখন এই অধিৱেশনৰ মুকলি সভাত ঘোষণা কৰিলোঁ যে মই ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ মই ত্যাগ কৰিম, ছাত্ৰ সন্থাৰ পৰা বিদায় ল'ম আৰু এটা নতুন যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। এই যাত্ৰাৰ কথা ক'লোঁ যে এই যাত্ৰাটোক আজি মই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, ভুল শুদ্ধ সেইটো এই সময়ত বিচাৰ কৰাটো মই ভাবোঁ যে সমীচীন নহয়, বা এই সময়ত বিচাৰ কৰিব পৰা নাযাব। আহি থাকিবলগীয়া দিনসমূহত মানুহে, সমাজে, সময়ে এই বিচাৰ কৰিব যে মই যি বাটেৰে আগবাঢ়িব খুজিছোঁ এইটো শুদ্ধ হয় নে নহয়, এই বাটত অসমৰ জাতীয় জীৱনৰ মুক্তিৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাবনে নাপায়, অসমৰ মানুহে বিচাৰি থকা নতুন অসমৰ সপোন বাস্তৱায়িত হ'বনে নহ'ব, এই কথা সময়ে নিৰূপণ কৰিব। কিন্তু লক্ষ্য আৰু চিন্তা এটাই, যিহেতু মই সেই সময়তে কৈছিলোঁ যে মই এটা লক্ষ্য লৈ, এটা ত্যাগী মানসিকতাৰে মই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে স্বাৰ্থহীন এটা লক্ষ্য লৈ যেতিয়া আগবাঢ়িছোঁ, স্বাৰ্থ এটা আছে, সেইটো জাতিৰ স্বাৰ্থ, অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থ। গতিকে এই চিন্তা, সেই লক্ষ্য আৰু আদৰ্শ লৈ আগবাঢ়িব খুজিছোঁ। গতিকে অসমৰ জনগণৰ আশীৰ্বাদ, সহায় সহযোগিতা আমি নিতান্তই কামনা কৰিছোঁ। গতিকে এই যাত্ৰাত, বিশেষকৈ এই যাত্ৰাৰ আৰম্ভণিৰ যিটো আধাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যি অধিৱেশন, ইয়াত দুলীয়াজানত, উদ্যোগ নগৰী দুলীয়াজানত অনুষ্ঠিত হ'ল। এই অধিৱেশন আৰম্ভণিতে যেতিয়া ইয়াত অভ্যৰ্থনা সমিতি গঠন কৰা হৈছিল, আমি কৈছিলোঁ যে এইখন অধিৱেশন সৰ্বাংগ সুন্দৰ হ'ব লাগিব, একক আৰু অনন্য হ'ব লাগিব। আৰু পুৰণা আমি দেখা পোৱা যিখন অধিৱেশনৰ যিটো উন্মাদনা মানুহে বুকুত সাৱটি লৈ আছিল, বা যিটো ভাল স্মৃতি বুকুত সাৱটি লৈ আছিল, সকলো ধৰণৰ দুধনৈ অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক, বৰ্তমানৰ সভাপতি দীপাংকৰ নাথেও কৈছিল, দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াই কৈছিল যে দুধনৈৰ স্মৃতি মোহাৰি দিব পৰা এখন অধিৱেশন দুলীয়াজানত হ'ব লাগে। আৰু আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, বা আমাৰ কেন্দ্ৰীয় সমিতিৰ সেই সময়ৰ প্ৰতিগৰাকী সদস্যৰ যিটো চিন্তা আছিল, সেই চিন্তাক বাস্তৱ ৰূপ দিবৰ কাৰণে
দুলীয়াজানবাসী ৰাইজে সফল হ'ব পাৰিলে, তেওঁলোকে সক্ষম হ'ল। আৰু মই জীৱনত দেখা অধিৱেশনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আটাইতকৈ উৎকৃষ্ট অধিৱেশন এই দুলীয়াজান অধিৱেশন হিচাপে পৰিগণিত। দুলীয়াজান অধিৱেশন ছাত্ৰ সন্থাৰ শ্ৰেষ্ঠ অধিৱেশন হিচাপে পৰিগণিত হ'ল। আয়োজনৰ দিশৰ পৰাই হওক বা মানুহৰ উপস্থিতিৰ দিশৰ পৰাই হওক, জনতাৰ উপস্থিতিয়ে জনসমুদ্ৰই ছাত্ৰ সন্থাৰ প্ৰতি থকা ৰাইজৰ মৰম, ৰাইজৰ যিটো আস্থা, এইটো কথা স্পষ্ট ৰূপত প্ৰমাণিত কৰি দিলে। কাৰণ এই অধিৱেশন পাতিবৰ সময়ত বহুত ব্যক্তিয়ে জানে যে এই অধিৱেশন পাতিবৰ কাৰণে বহুতে বাধা আৰোপ কৰিছিল। বহু ৰজাঘৰীয়া মানুহে আহি ইয়াত বহি লৈছিল। বহি লৈ কেনেকৈ এই অধিৱেশন বিফল কৰিব পাৰি দিনে ৰাতিয়ে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিছিল। কেৱল মাত্ৰ দুলীয়াজানতে বহি লোৱা নাই, ডিব্ৰুগড়তো তেনেকুৱা ধৰণৰ এজেণ্ট নিয়োগ কৰি দিয়া হৈছিল। সমগ্ৰ ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত কেনেকৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশন কেনেকৈ বিফল কৰিব পাৰি, বিফলতাৰ ব্লু প্ৰিণ্ট চাৰিওফালে ৰচনা হৈছিল। চাৰিওফালে দিনে ৰাতিয়ে তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ, তেনেকুৱা ধৰণৰ পৰিকল্পনা। আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক ভয় ভীত প্ৰদৰ্শন কৰা হৈছিল। তেওঁলোকৰ যিটো মৰেল, সেই মৰেলটো নাইকিয়া কৰিবৰ কাৰণে, ডাউন কৰিবৰ কাৰণে, তেওঁলোকৰ নৈতিক শক্তিটো ম্লান কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূট কৌশল, ষড়যন্ত্ৰ, চল চাতুৰি অব্যাহত আছিল। কিন্তু আমাৰ কাৰণে শক্তি আৰু সাহস আছিল দুলীয়াজানবাসী ৰাইজ। আমাৰ কাৰণে ছাত্ৰ সন্থাৰ কাৰণে শক্তি আৰু সাহস আছিল অসমবাসী ৰাইজৰ আশীৰ্বাদ। কাৰণ আমি দৃঢ়তাৰে এই কথা বিশ্বাস কৰিছিলোঁ যে যিটো সংগঠনৰ লগত 855 জনতকৈ শ্বহীদৰ তেওঁলোকৰ ত্যাগৰ আশীৰ্বাদ জড়িত হৈ আছে, লক্ষ লক্ষ নিৰ্যাতিত জনতাৰ আশীৰ্বাদ যি সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছে, যি ছাত্ৰ সন্থাৰ ওপৰত সমগ্ৰ অসমৰ লক্ষ লক্ষ জনতা, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকৰ আশীৰ্বাদ, সহায়, সমৰ্থন আৰু আস্থা আছে, সেই ছাত্ৰ সন্থাৰ লক্ষ্যক কোনো শক্তিয়ে, কোনো ৰজাঘৰে, কোনো চৰকাৰে কেতিয়াও বাধাৰ প্ৰাচীৰ হৈ থিয় হ'ব নোৱাৰে। এনেকুৱা ধৰণৰ বাধা অসমৰ জনগণে ছাত্ৰ সন্থাৰ এই চিন্তা আৰু পৰিকল্পনাই ওফৰাই পঠাব, এই কথা আমি বিশ্বাসী আছো। আৰু কাৰ্যত সেইটোৱে হ'ল দেখুৱাই দিলে যে ৰজাঘৰৰ শক্তিতকৈ জনতাৰ শক্তি কিমান বেছি। ৰাইজে, জনতাই যেতিয়া চিন্তা কৰে, যেতিয়া ইচ্ছা কৰে, কি কৰিব পাৰে সেই কথা দেখুৱাই দিয়ে। আৰু এইখন চলাকতিৰ এই বিস্তৃত ফিল্ডখনত ৰজাঘৰীয়াই কোটি কোটি টকা খৰচ কৰিলেও এই ফিল্ড ভৰাই দিব নোৱাৰে, প্ৰত্যাহ্বান জনাইছে। কেৱল মাত্ৰ ছাত্ৰ সন্থাৰ প্ৰতি থকা জনগণৰ মৰমৰ কাৰণে ইয়াত কেৱল জনতাৰ শক্তি আছে, ৰাইজৰহে শক্তি আছে, এই ফিল্ড ভৰাব পাৰিব। এই ফিল্ডৰ চাৰিওফালে বাট পথ, মহাবিদ্যালয়ৰ খেলপথাৰ, আমাৰ খাদ্যগৃহৰ খেলপথাৰ, সকলো প্ৰান্ত, ভিৰ দি বাট নোপোৱা মানুহে খোজ কাঢ়িবলৈ ঠাই নোহোৱা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব পৰা শক্তি কেৱল মাত্ৰ অসমৰ জনতাৰহে আছে, এই কথা প্ৰমাণ হৈ গ'ল। গতিকে দুলীয়াজানবাসী ৰাইজৰ প্ৰতি মোৰ শতকোটি প্ৰণিপাত। ৰাইজে নিজৰ শক্তি দেখুৱালে, ৰাইজে সহায় সমৰ্থন আগবঢ়ালে। যিসকল ব্যক্তিয়ে এই অধিৱেশন সৰ্বাংগ সুন্দৰকৈ তেওঁলোকে ইয়াত আয়োজন কৰিলে, সকলোৰে প্ৰতি মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ, আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ, সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ। যিসকল ব্যক্তি ইয়াত উপস্থিত হৈ আমাৰ সহায় সমৰ্থন আগবঢ়ালে, যিসমূহ সাংস্কৃতিক দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, শিল্পী, কলা কৌশলী, বিভিন্ন ধৰণৰ ব্যৱস্থাপনাৰ লগত জড়িত হৈ থকা ব্যক্তি, সকলোৰে প্ৰতি মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। কাৰণ ছাত্ৰ সন্থা ৰাইজৰ অনুষ্ঠান, এইটো পুনৰ প্ৰমাণ হ'ল। ছাত্ৰ সন্থাৰ অভিভাৱক ৰাইজ, অসমৰ জনগণ, এইটো ৰাইজে প্ৰমাণ কৰি দিলে। আৰু মই ভাবোঁ যে আহি থাকিবলগীয়া দিনসমূহত অসমৰ ৰাইজে ছাত্ৰ সন্থাৰ এই সংগ্ৰামী ধাৰাটোৰ লগত সকলোৱে সহায়ৰ হাত আগবঢ়াব, বাট দেখুৱাব, দিশ বিদিশ
কিবা কাৰণত হেৰুৱাৰ পৰিৱেশ এটা সৃষ্টি হ'লে ৰাইজে আন্ধাৰৰ বাটত ছাত্ৰ সন্থাক হাতত ধৰি আগবঢ়াই লৈ যোৱাৰ দায়িত্ব অসমৰ জনগণৰ থাকিব। তেওঁলোকে যাতে মূল লক্ষ্যত গৈ উপনীত হ'ব পাৰে, অসমৰ জাতীয় জীৱনৰ কাৰণে তেওঁলোকে বাটৰ সন্ধান দিব পাৰে, নতুন সূৰুযৰ পোহৰ কঢ়িয়াই আনিব পাৰে ছাত্ৰ সন্থাৰ নতুন শক্তিয়ে, নতুন ডেকা প্ৰজন্মই। সেই সকলো কথাত ৰাইজৰ সহায় সমৰ্থন আৰু সহযোগিতা মই আশা কৰিছোঁ। গতিকে আজি এই মুহূৰ্তত মই বৰ বেছি দীঘলীয়া কথা ক'ব খোজা নাই, কেৱল মাত্ৰ এটাই কথা কৈ যাব খুজিছোঁ। এই সময় অসমৰ জাতীয় জীৱনৰ কাৰণে বৰ এটা ভয়াৱহ সময়, বৰ জটিল সময়। এই কথা আমি সকলোৱে উপলব্ধি কৰিব পাৰিব লাগিব। আৰু এই সময়ৰ আহ্বান, সময়ৰ এই ভয়াৱহতাৰ কথা যদি আজি উপলব্ধি নকৰে, তেতিয়াহ'লে আহি থাকিবলগীয়া দিনসমূহত অসমৰ ভৱিষ্যত অতি ভয়াৱহ হ'ব, অন্ধকাৰ ছন্ন হ'ব। এই কথা আমি আজি উপলব্ধি কৰাটো অত্যন্ত প্ৰয়োজন। আমি ভালকৈ আজি আছোঁ, কিন্তু আহি থাকিবলগীয়া ভৱিষ্যতটো, আহি থাকিবলগীয়া কাইলৈ, এইটো আমাৰ কাৰণে অতি কণ্টকময়, ভয়াৱহ, জটিল আৰু শত্ৰুৱে আমাক সম্পূৰ্ণৰূপে নিশেষ কৰিব পৰা ধৰণৰ তেওঁলোকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এই কথা আমি সকলোৱে, ইয়াৰ যিটো কথা আমি সকলোৱে উপলব্ধি কৰিব পাৰিব লাগিব। শত্ৰু আহি একেবাৰে তেনেই নিকট পাইছেহি, তেনে ওচৰত। এই কথা আমি বহুবাৰ কৈছোঁ। আমাৰ পদূলিৰ মুখত আছে, আমাৰ নঙলা জপনাৰ শিপাৰে আছে। এই কথা আমি সকলোৱে উপলব্ধি কৰিব লাগিব। নঙলা জপনা খুলি যদি কেনেবাকৈ আমাৰ পদূলিত যদি সোমায়, তেতিয়াহ'লে আমি পদূলিত সোমোৱাৰ পাছত শত্ৰুক আৰু নিয়ন্ত্ৰণ কৰিব পৰা শক্তি, ক্ষমতা আৰু সাহস আমি হেৰুৱাই পেলাম। গতিকে এই কথা আমি সকলো ৰাইজে যাতে উপলব্ধি কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি অসমৰ ভাল ভৱিষ্যত বিচৰা, অসমক ভাল পোৱা, অসমৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থকা, অসমৰ প্ৰতি সেৱা আগবঢ়াব বিচৰা সেই যিসকল শত্ৰুৱে অসমৰ জাতীয় জীৱনৰ মেৰুদণ্ড বা ৰাজহাড় ভাঙি আমাৰ এটা পংগু, এটা মেৰুদণ্ডহীন জাতিসত্তাত পৰিণত কৰিব বিচৰা এই শত্ৰুক আজি আমি সকলোৱে চিনাক্ত কৰিব লাগিব আৰু তেওঁলোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব। তেওঁলোকক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব বা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই যদি শত্ৰুৱে যদি আপোনালোকৰ নঙলা জপনা পাৰ হৈ আহি পদূলি অতিক্ৰম কৰি যদি চোতাল সোমায়, চোতালত সোমোৱাৰ পাছত আপোনালোকৰ বাৰান্দা অতিক্ৰম কৰি আহি চৰাগড়ত সোমাই আপোনালোকৰ শোৱনি কোঠাত সোমাবলৈ বৰ বেছি দিন নালাগিব। কাৰণ পৃথিৱীত চব কোনো জাতিসত্তা, বহু এনেকুৱা ধৰণৰ জাতিসত্তা আছে যিবোৰ জাতি প্ৰতি মাহৰ ভিতৰত, প্ৰতি সপ্তাহৰ ভিতৰত মৃত্যুৰ মুখত পৰে। ভাষা প্ৰতিদিনে পৃথিৱীৰ এটা এটা ভাষা আমি হেৰুৱাব লগা হৈছে। গতিকে ভাষাৰ যে সংকট আছে, জাতিসমূহৰ যে সংকট আছে, এই কথা নিশ্চিত এইবোৰ পৃথিৱীৰ পৰিৱৰ্তনৰ ইতিহাসে বাৰে বাৰে সোঁৱৰাই গৈছে। গতিকে আমি আশ্বস্ত হৈ থাকিব নালাগে যে আমাৰ ভাষা আমি সৰ্বকালৰ কাৰণে জীয়াই থাকিব পাৰিম, যদিহে আজিয়ে আমি এই যিবোৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰসমূহক যদি প্ৰতিহত নকৰোঁ, আমি নিশ্চয় ভাষাক আমি হেৰুৱাব লগা এটা পৰিৱেশৰ সৃষ্টি হ'ব। স্বাধীনতাৰ আগত, স্বাধীনতাৰ পাছত অসমীয়া ভাষা কোৱা, খিলঞ্জীয়া ভাষা কোৱা, জনজাতীয় জনগোষ্ঠীয় ভাষা কোৱা মানুহৰ সংখ্যা যিটো আছিল, সেইটো কমি আহিলে। ভাষাভিত্তিক পিয়লে এই কথা প্ৰমাণিত কৰিছে। এতিয়া 48% কেৱল মাত্ৰ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা দেখাৰ পাছত মানুহৰ মাজত চেতনা ঘূৰি আহিছে। আনকি বড়ো জনগোষ্ঠীয়ে কোৱা বড়ো ভাষাৰ তেওঁলোকৰ হাৰ 1% কমাৰ পাছত তেওঁলোকৰ মাজত চিন্তা আৰম্ভ হৈছে। আগৰ পুৰণা যিটো হাৰ আছিল, যিটো পাৰ্চেণ্টেজ আছিল, সেইটো 1% কমি যোৱাৰ পাছত বড়ো নিচিনা যি বড়ো জনগোষ্ঠীয়ে নিজৰ ভাষা সকলোৱে কয়, এৰি দিয়া নাই, তেওঁলোকে ভাষাক ভালকৈ কৰি আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। তেওঁলোকৰ পূৰ্ব ভাষাভিত্তিক লোকপিয়লে দিয়া তথ্যতকৈ 1% যেতিয়া নিম্নগামী হ'ল, তেতিয়াই চিন্তা আহিল। আৰু আমি যে 10%তকৈ বেছি হেৰুৱাব লগা হৈছে, এইবোৰ চিন্তাৰ বিষয়। কৃষ্টি সংস্কৃতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ
কাৰণে সংকটত যে পৰিছে আধিপত্যবাদী প্ৰভুত্ববাদী সাংস্কৃতিক আগ্ৰাসনে আমাৰ সাংস্কৃতিক যে ভয়াৱহ সংকটৰ দিশলৈ লৈ গৈছে, এইবোৰ সঁচা কথা। এইবোৰৰ বাস্তৱ ৰূপটো আহি থাকিবলৈ দিনসমূহত ভয়াৱহভাৱে মানুহে দেখা পাব। গতিকে আমি জাপি দিয়া মধ্যযুগীয় চিন্তা চেতনাৰ পৰা উঠি আহিব লাগিব। আমি আধুনিক একবিংশ শতিকাৰ দ্বিতীয় দশক শেষ হ'ল, তৃতীয় দশক আৰম্ভ হোৱাৰ কেইটামান দিন। এই সময়ছোৱাত আমি গণতান্ত্ৰিক চিন্তাৰে বিজ্ঞানসন্মত মানসিকতাৰে আমাৰ উত্তৰ পুৰুষক উঠি অহা নতুন প্ৰজন্মক, ডেকা যুৱক যুৱতী এইসকলক আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি পৰিৱেশ দিব লাগিব। চিন্তা আমি তেওঁলোকৰ মন আৰু মগজুত আমি সিঁচি দিব লাগিব। অন্যথা মধ্যযুগীয় চিন্তাৰে হিন্দু মুছলমান শিখ জৈন ভাগ ভাগ কৰি সমাজখনক ভাঙি থান বান কৰি দিবৰ কাৰণে বহু শক্তিয়ে উঠি পৰি লাগিব। সাম্প্ৰদায়িকতাৰে সমাজখন ভাঙিবৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ কৰিছে। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ নাই, তেওঁলোকৰ জাতীয়তাবাদী সত্তা, তেওঁলোকৰ আঞ্চলিক চেতনা নাইকিয়া কৰি সমাজখনক নিশেষ কৰিবৰ কাৰণে ইতিমধ্যে জাল পাতি দিয়া হৈছে। এই জালত ইতিমধ্যে বহু ব্যক্তিয়ে ভৰি দিছে, বহু শক্তিয়ে, বহু সত্তাই, বহু জাতীয় অনুষ্ঠানে তেওঁলোকৰ এই জালখনত ভৰি দিছে। গতিকে ইয়াৰ পৰা শুভ উত্তৰণ কৰিব, শুভ উত্তৰণৰ দিশত আগবাঢ়ি আহিবৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। নহ'লে সাম্প্ৰদায়িকতাৰ পৰিৱেশ হ'ব, ধৰ্মীয় মেৰুকৰণ হ'ব, হিন্দু মুছলমান চলিব, হতম পুৰুষীয় ঐক্য সমন্বয়ৰ বৰ ভেটি ভাঙি এইখন অসমত কেৱল মাত্ৰ আপোনালোকৰ চিনাকি, প্ৰথম চিনাকি আপোনালোকে দিবলৈ যে মই প্ৰথম হিন্দু, তাৰপিছত কোনোবা এজনে মুছলমান। প্ৰথম পৰিচয় সেইটোৱে হ'ব। প্ৰথম পৰিচয় যে অসমৰ অসমীয়া মানুহৰ খিলঞ্জীয়া জাতি সত্তাৰ, আমাৰ যিটো সত্তা, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত গঢ় লৈ উঠা যিটো সত্তা, যিটো স্বৰ্গদেউ চাওলুং চুকাফাই এইখন অসমত তেওঁলোকে কৰি থৈ গৈছিল। ৰাজনৈতিকভাৱে জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে এই জাতি গঠন প্ৰক্ৰিয়াত প্ৰাণ দিছিল, প্ৰাণ প্ৰদান কৰিছিল। সেই সত্তাক নিশেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰ আৰম্ভ কৰিছিল। শংকৰ আজানৰ এইখন দেশত এতিয়া এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে, প্ৰলোভিত কৰিছে সমাজক। ৰাইজক প্ৰলোভনৰ বীজ সিঁচি দিয়া হৈছে। সমাজখনক ভাঙি ভাঙি থান বান কৰি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। প্ৰলোভন এনেকুৱা এটা স্তৰলৈ আগবঢ়াই লৈ যোৱা হৈছে যাতে লক্ষ্য ষড়যন্ত্ৰ এনেকুৱা যে অসমৰ জনসাধাৰণক এটা ভিক্ষাৰী বা ভিকহু এটা পৰিৱেশৰ মাজলৈ লৈ যাব লাগে। এই ষড়যন্ত্ৰ আৰম্ভ হৈছে। গতিকে তেনে প্ৰেক্ষাপটত, তেনে পৰিস্থিতিত আমি কেনেকৈ আমাৰ সমাজখনক স্বাভিমানী, নিজে নিজৰ ভৰিৰ ওপৰত থিয় হোৱা এখন সমাজ কেনেকৈ গঢ়িব পাৰোঁ, তাৰ কাৰণে চিন্তা আৰু লক্ষ্য আমি ঠিক কৰি ল'ব লাগিব। ভিক্ষাৰী কেনেকৈ কৰিছে? আজি আমাৰ সমাজৰ মানুহে আজিও এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি দিয়া হ'ল যে 830 টকাৰ নামত মানুহে দীঘলীয়া লাইন কৰিব লগা হৈছে। অথচ আমাৰ জনগণৰ যিসকল মানুহে আচলতে প্ৰাপ্য বিল' পভাৰ্টি লাইন, যিসকল অৰ্থনৈতিকভাৱে পিছপৰা মানুহ, তেওঁলোকক চৰকাৰ এখন অহাৰ লগে লগে অহাৰ দিনটোৰ পৰা তেওঁলোকৰ ভাত্তা আৰম্ভ হ'ব লাগে। আৰু ভাত্তাটো 830 টকা হ'ব নোৱাৰে, ভাত্তা হ'ব লাগিব 8,300 টকা ন্যূনতম, যাতে তেওঁলোকে ভালকৈ থাকিব পাৰে। যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ নিবনুৱা ভাত্তা হ'ব লাগে 5,000 টকাৰ। মৰ্যাদা সহকাৰে দিব লাগে ৰাইজক, যদি কিবা দিব খোজে। নিৰ্বাচন আহিলে ধন দিয়া 830 টকা 930 টকা আৰম্ভ হ'ব নালাগে। অসমৰ জনগণ ভিক্ষাৰী নহয়, ভিক্ষাৰী মানসিকতা অসমৰ জনগণৰ নহয়। অসমৰ জনগণৰ মানসিকতা স্বাভিমানী মানসিকতা। অসমৰ জনগণে বিচাৰে যে মোৰ মাটি আছে, কেইবিঘামান মোৰ কেইডৰামান মাটি আছে, তাত মই খেতি কৰিম, ধান উৎপাদন হ'ব, উৎপাদন হোৱাৰ পিছত আমি মৰণা মাৰিম আৰু ধান আমি বিক্ৰী কৰি মই মোৰ ঘৰ চলাম। এয়া অসমৰ স্বাভিমানী মানুহৰ চিন্তা মানসিকতা। কিন্তু অসমৰ জনগণক খেতি কৰাৰ পাছত তেওঁলোকক প্ৰাপ্য মূল্য নিদিয়াকৈ তেওঁলোকে ধান বিক্ৰী কৰিব লগা হয়। উৎপাদিত সামগ্ৰীৰ উচিত মূল্য অসমৰ জনগণে নাপায়। যেতিয়া তেওঁলোকৰ উৎপাদিত সামগ্ৰী ধান বিক্ৰী কৰিবলৈ যেতিয়া বজাৰলৈ যায়, বজাৰত অবাধ চিণ্ডিকেট ৰাজ, দালাল ৰাজে ভৰি আছে, তেওঁলোকৰ প্ৰাপ্য মূল্য নাপায়। কিয়? এতিয়াও যিসকলে ধান কাটি শেষ কৰিছে তেওঁলোকে গম পাব, এতিয়া ধানৰ 1 কুইণ্টেলৰ মূল্য 600 টকা। উৎপাদন কৰোঁতে লাগে 700 টকা, বিক্ৰী কৰিব লাগে 600 টকা। অৰ্থাৎ এই যে বজাৰখন, এই বজাৰখন কোনে
নিয়ন্ত্ৰণ কৰিছে। এতিয়া যে কৃষকসকলে বিদ্ৰোহ কৰিছে দিল্লীত, কাৰণ এটাই, আমাৰ হাতৰ পৰা, অসমৰ জনগণৰ হাতৰ পৰা মাটিও নিব, শস্য উৎপাদনৰ ক্ষমতাও নিব। উৎপাদনৰ ক্ষমতা মানে উৎপাদনশীল চৰিত্ৰ, উৎপাদনশীল চৰিত্ৰ মানে তাত তেওঁলোকৰ স্বাৱলম্বিতাৰ কথা বতৰা জড়িত হৈ থাকে। আত্মনিৰ্ভৰশীলতা, স্বাৱলম্বিতা, এইবোৰ হাজাৰ হাজাৰ মানুহৰ আগত ভাষণ দিয়া বক্তব্য নহয়। সঁচা অৰ্থত অসমৰ জনসাধাৰণক, আমাৰ যে ডেকা প্ৰজন্মই থিয় হৈ আছে, তেওঁলোকক স্বাৱলম্বিতাৰ বাদ দিব লাগিব। খেতি বাতিত তেওঁলোকে যেতিয়া ভালকৈ উৎপাদন কৰিব, যিকোনো কথা তেওঁলোকক উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা বজাৰখন তৈয়াৰ কৰি দিব লাগিব। এইটো ৰজাঘৰৰ দায়িত্ব, এইটো চৰকাৰৰ দায়িত্ব। তাকে নকৰি আমাক এটা ভিক্ষাৰী সদৃশ পৰিৱেশৰ মাজলৈ ঠেলি দিয়া হৈছে। মৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে দিব লগা ভাত বা ধন অথচ নিদিয়ে। আপোনালোকে জানে যে বিনা পইচাত আপোনালোকৰ গাতো বহুত চাউল খুৱাইছে, দীঘলীয়া লাইন কৰে, চাউল খুৱাইছে, ঠিকে, বিনা পইচাত, বিনামূলীয়াকৈ চাউল পাইছে বা এটকাত পাইছে। কিন্তু 60 টকাত যে আপোনালোকে আলু কিনিব লাগে, 80 টকাত যে আপোনালোকে পিঁয়াজ কিনিব লাগে, 160 টকাত যে আপোনালোকে মিঠাতেল কিনিব লাগে, আৰু নিতৌ আপোনালোকৰ কৰ কাটল বাঢ়ি থাকে। এইবোৰ কেনেকৈ নিয়ন্ত্ৰণ হ'ব? এয়া দুখীয়া কৰাৰ, এয়া নিজকে ভিকহু কৰাৰ, এয়া বাৰু ভিক্ষাৰী কৰাৰ ষড়যন্ত্ৰ নহয় কি? কথাটো যদিও শুনিবলৈ বেয়া, কথাটো সঁচা। এইটো সত্য, বাস্তৱ, শুনিবলৈ অতি কঠোৰ বা টান, তিতা আমাৰ কাৰণে, কিন্তু সেইটোৱে সত্য। সেই ষড়যন্ত্ৰত লিপ্ত হৈছে এই চৰকাৰসমূহ। গতিকে ইয়াক প্ৰতিৰোধ কৰাৰ আমাৰ সকলোৰে দায়িত্ব আছে। বিনামূলীয়াকৈ গেছৰ কানেকশ্যন দিব, পিছদিনাখনৰ পৰা গেছৰ দাম বাঢ়িব। পেট্ৰল ডিজেলৰ দাম কিমান বৃদ্ধি হ'ল আপোনালোকে হিচাপ কৰি চাওকচোন। গতিকে এই কথা বতৰাবোৰ আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগে। আপোনালোকে খেতি বাতি কৰি থকা মাটিৰ খাজানা 3 গুণ বৃদ্ধি হ'ল। তাৰ পাছত আকৌ বিনামূলীয়া চাউল দিয়াৰ কি অৰ্থ থাকিল? খাজানা বৃদ্ধি কৰিলে 3 গুণ, তাৰপিছত বিনামূলীয়া চাউল, 1 টকীয়া চাউল। বোলে এইবোৰ কথা মই কৈছোঁ যে চাউল ল'ব, দান দিলে দান গ্ৰহণ কৰিব, কিন্তু মোৰ বিক্ৰী নকৰিব। আৰু প্ৰশ্ন উত্থাপন কৰক, প্ৰশ্ন উত্থাপন কৰিব এই কাৰণে যে এই যে আমাৰ ল'ৰা ছোৱালীবোৰক চাকৰি বাকৰি দিয়াৰ কথা আছিল, নে কেৱল মাত্ৰ তেওঁলোকৰ অঙহী বঙহী তেওঁলোকৰ নিজৰ দলৰ মানুহকে চাকৰি বাকৰি দিব? চাকৰি বাকৰি দিবলৈ যাওঁতে প্ৰতিটো চাকৰিত দুৰ্নীতি, সদায় কুৱেশ্যন পেপাৰ ফাদিল, সদায় তদন্ত দিয়ে, তদন্তৰ কোনো প্ৰতিবেদন নজমা নহয়, কাৰো শাস্তি নহয়। তেওঁলোকৰ নিজ নিজ ঘৰতে, মানে সৰিয়হৰ তলিতে ভোটৰ যিটো অৱস্থিতি, এইটো আমি বাৰে বাৰে দেখি আহিছোঁ। গতিকে আমি আহি থাকিবলগীয়া দিনসমূহত এই সমাজখনৰ আমি অৱসান বিচাৰিছোঁ, এটা ভাল ভৱিষ্যত বিচাৰিছোঁ। উঠি অহা নতুন প্ৰজন্মই যাতে মৰ্যাদা হৈছোঁ, সেই যাত্ৰাত আমি সমগ্ৰ অসমৰ ৰাইজক, অসমৰ জনগণক একত্ৰিত কৰি তেওঁলোকক লৈ আমি সেই সপোনক বাস্তৱ ৰূপ দিবৰ কাৰণে আমি কিছু প্ৰয়াস কৰিম। গতিকে মই ক'ব খোজোঁ, মই যি কাম কৰিম বা আমাৰ যিটো যাত্ৰা, এই যাত্ৰা মোৰ যাত্ৰা নহয়। মোৰ যিটো সপোন, এইটো সপোন কেৱল মাত্ৰ মোৰ সপোন নহয়, এই সপোন অসমৰ জনগণৰ প্ৰতিগৰাকী মানুহৰ সপোন। তেওঁলোকৰ যাত্ৰাত প্ৰতিগৰাকী মানুহ তেওঁলোক সহযাত্ৰী, তেওঁলোকৰ লক্ষ্য, মোৰ লক্ষ্য যিটো, এই লক্ষ্য অসমৰ প্ৰতিগৰাকী জনগণৰ লক্ষ্য, য'ত অসমৰ জনগণৰ ভাল ভৱিষ্যত, আমাৰ সুৰক্ষিত ভৱিষ্যত আমি আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে আগন্তুক দিনত আমি সকলোৱে সেই যাত্ৰাত চামিল হ'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু ক'ব খুজিছোঁ যে সেই দিন, সেই সুদিন নিশ্চয় এদিন আহিব। কোনো শক্তিয়ে সেই চিন্তাক, সেই লক্ষ্যক কেতিয়াও বাধাগ্ৰস্ত কৰিব নোৱাৰে। কেৱল মাত্ৰ আমি লক্ষ্যটো লৈ, আমাৰ আদৰ্শ লৈ আমি আমাৰ সমাজখনক, আমাৰ জাতিটোক আগবঢ়াই লৈ যাব লাগিব। এটা নিৰ্দিষ্ট লক্ষ্য বা এটা নিৰ্দিষ্ট আদৰ্শ লৈ জীয়াই থকাটো টান কাম, এই কথা সকলোৱে জানে। আদৰ্শগ্ৰস্ত হৈ কিছুমান সৰু সৰু কথা বতৰাবোৰত ভুল যায়, নিজৰ জীৱন বৰ্তাবৰ কাৰণে সহজ। আমাৰ নিজৰ জীৱনৰ ব্যক্তিগত লক্ষ্য আৰু অভিলাষ পূৰণ কৰাটো সহজ। নিজৰ সৰু সৰু প্ৰলোভনৰ কথাত আমি আগবাঢ়ি গৈ নিজৰ জীৱনটো সুৰক্ষিত কৰাটো সহজ, কিন্তু এটা আদৰ্শক খামুচি ধৰি অসমৰ ভাল ভৱিষ্যতৰ কাৰণে, জাতীয় জীৱনৰ ভাল ভৱিষ্যতৰ কাৰণে নিজৰ যাত্ৰাটো আগবঢ়াই লৈ যোৱাটো টান কাম। এই কথা আমি সকলোৱে জানো, কাৰণ মই যিবোৰ কথা কৈ আহিছোঁ এইবোৰ অসমৰ কাৰণে, সমাজখনৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে।
কিন্তু যেতিয়া নিজৰ জীৱনৰ ক্ষুদ্ৰ স্বাৰ্থৰ কথা আহে, যেতিয়া চাকৰি বাকৰিৰ প্ৰলোভন নিজৰ ওচৰলৈ আহে, যেতিয়া ঠিকা ঠিকনিৰ প্ৰলোভন নিজৰ ওচৰলৈ আহে, তেতিয়াই ৰাইজ আৰু জনগণ বিভ্ৰান্ত হয়। তেতিয়াই বেয়া কথা এটাৰ লগত জড়িত হৈ যায়, জাতিক পিছ দিয়ে, জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ কথাবোৰ পাহৰি যায়। কিন্তু আমি মনত ৰাখিব লাগিব, জাতি থাকিলেহে, সমাজ থাকিলেহে আমাৰ কাৰণে আমাৰ নিজৰ ব্যক্তিগত জীৱনো থাকিব, আমাৰ ব্যক্তিগত সুখ স্বাচ্ছন্দ্যও থাকিব, নিজৰ চাকৰি বাকৰি, নিজৰ পত্নী, নিজৰ পৰিয়াল, নিজৰ বেংক বেলেঞ্চ, নিজৰ দালান, নিজৰ ঘৰ, মাটি বাৰী সকলো থাকিব যদিহে জাতি থাকে, যদিহে সমাজ থাকে। গতিকে আপুনি মই আপোনাৰ মোৰ মুখত হাঁহি আৰু অসম মাতৃৰ মুখত চকুলো এই কথা হ'ব নোৱাৰে। গতিকে সকলো আহি থাকিবলগীয়া দিনসমূহত আমি মূল লক্ষ্য অসমৰ ভাল ভৱিষ্যত, অসম মাতৃৰ মুখত হাঁহি, অসমৰ সমাজ জীৱনৰ ভাল ভৱিষ্যত, আমাৰ জাতীয় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাটো আমাৰ কাৰণে মূল লক্ষ্য হ'ব লাগিব। আপোনাৰ মোৰ মাজত আমাৰ মোৰ বেংক বেলেঞ্চ শক্তিশালী, অথচ অসমৰ জাতীয় পুঁজিৰ ভঁৰাল উদং, আমি নিতৌ হাজাৰ হাজাৰ কোটি টকা বাহিৰলৈ ওলাই যাব লগা হয়, দিল্লীৰ ওচৰত হাত পাতিব লাগে, আমি ভিক্ষাৰীৰ দৰে জীয়াই থাকিব লাগে, হাজাৰ হাজাৰ কোটি টকা আমাৰ ঋণৰ বোজা, কেতিয়া উন্নতি আৰু উন্নয়নৰ কাম কাজবোৰ কৰিব নোৱাৰে। সেই দিন কেতিয়া শেষ হ'ব? সেই দিন শেষ হ'ব লাগিব, আৰু সেই দিন শেষ কৰিবৰ কাৰণে মই আপুনি কোনোবা আমি অকলে কেতিয়াও কৰিব নোৱাৰো। এইটো ৰাইজে জনতাই সিদ্ধান্ত ল'ব লাগিব। ৰাইজে যদি ঠিক কৰে, মই ভাবোঁ যে আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বাভিমানী মানুহ হৈ এখন অসমত জীয়াই থাকিব পাৰিম, আৰু স্বাভিমানী জাতি হিচাপে অসমক গঢ়ি তুলিবৰ কাৰণে আমি সকলোৱে সেই লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে মোৰ অতি শ্ৰদ্ধাৰ দুলীয়াজানবাসী ৰাইজ, মই আপোনালোকৰ ওচৰত এই বিদায়ৰ বিয়লি বেলাত মোৰ এই সপোনৰ কথা, সপোনৰ অসমখনৰ কথা, পৰৱৰ্তী দিনৰ মই যাত্ৰাৰ কিছু আভাস আপোনালোকক দিলোঁ। কেৱল মাত্ৰ এই অধিৱেশন আপোনালোকে ইয়াত অতি সৰ্বাংগ সুন্দৰকৈ অনুষ্ঠিত কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। এইখিনিতে মই দুলীয়াজান মহাবিদ্যালয় পৰিয়ালৰ সকলো শিক্ষাগুৰু, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ। দুলীয়াজান ছোৱালী মহাবিদ্যালয়, অইল ইণ্ডিয়া লিমিটেড, অসম গেছ কোম্পানী, দুলীয়াজান বালিকা বিদ্যাপীঠ, নেটবোৰসমূহ বিষয়ববীয়া কৰ্মকৰ্তা, সুৰুজমুখী যুৱ সংঘ, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ দুলীয়াজান সমিতি, দুলীয়াজান ফুটবল কোচিং চেণ্টাৰ চলাগতকী মহিলা সমিতি, তাৰ লগে লগে দুলীয়াজানৰ কৰ্মচাৰী পৰিষদ, জিলা সমিতি, বিভিন্ন দল, সংগঠন, ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তিগতভাৱে অভ্যৰ্থনা সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা, দুলীয়াজান প্ৰেছ ক্লাব, দুলীয়াজানৰ সন্মিলিত সাংবাদিক মঞ্চ, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিটো শাখা উপশাখা ছাত্ৰ সন্থা, বিদ্যালয় মহাবিদ্যালয় গোট সকলোৰে প্ৰতি আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোৰে সন্মিলিত প্ৰচেষ্টাত এই অধিৱেশনে এটা সৰ্বাংগ সুন্দৰ ৰূপ পালে, আৰু এই অঞ্চলৰ জনতাৰ যি সঁহাৰি, ব্যাপক যি সঁহাৰি, জনসমুদ্ৰই পুনৰ আপোনালোকৰ ছাত্ৰ সন্থাৰ প্ৰতি থকা মৰম, ছাত্ৰ সন্থাৰ প্ৰতি থকা যিটো আপোনালোকৰ শুভেচ্ছা, সেইটো কথা অতি শক্তিশালী ৰূপত অসমৰ জনগণৰ মাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিলে। গতিকে আহি থাকিবলগীয়া দিনসমূহত সেই যিটো সহায় সহযোগিতা, সেই যিটো সমৰ্থন আৰু মৰম সদায় যাতে আপোনালোকে ৰাখে। বিভিন্ন সময়ত আমাৰো যদি কিবা কথাত এচুলি মানুহ যদি আমাৰ ভুল ভ্ৰান্তি বা আমি যদি বিচলিত হওঁ, তেতিয়া আপোনালোকে সকলোৱে দেখুৱাই দিব। আপোনালোকে এই ক্ষেত্ৰত আপোনালোকৰ অভিভাৱকত্বটো অত্যন্ত প্ৰয়োজন। গতিকে মই সকলোৰে ওচৰত মই প্ৰণিপাত জনাই মই ক'ব খুজিছোঁ যে মই বিগত দিনত ছাত্ৰ সন্থাৰ মঞ্চত থকা যিবোৰ কথা আছিল, যিবোৰ আদৰ্শ আছিল, যিবোৰ দৃষ্টিভংগী আছিল, যিবোৰ জাতীয় কেতিয়াও নাপায়, এই কথা আপোনালোকৰ আগত এই দুলীয়াজানৰ চলাকটকী খেলপথাৰত মই বুজাব খুজিছোঁ। আদৰ্শ লক্ষ্য একেই ছাত্ৰ সন্থাৰ মঞ্চতো, আৰু ছাত্ৰ সন্থাৰ পৰা বিদায় লোৱাৰ পাছত এই কথা স্পষ্ট। গতিকে মই মোৰ লক্ষ্যৰ কথা কৈছোঁ। মই মোৰ পথত আগবাঢ়ি যাওঁতে এই পথত বহু বাধা থাকিব, প্ৰত্যাহ্বান থাকিব। আদৰ্শ প্ৰতিষ্ঠা কৰোঁতে হয়তো কম সময় লাগিব পাৰে, হয়তো বেছি সময় লাগিব পাৰে, কিন্তু আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আৰু তাৰ লগে লগে এই কথাও ক'ব খুজিছোঁ যে মই কেৱল মাত্ৰ মোৰ নিজৰ ব্যক্তিগত জীৱনক লক্ষ্য কৰি লৈ মই এই সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই লক্ষ্য অসমৰ
সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মই নেতা হ'ব পৰা মোৰ যোগ্যতা আছে বুলি মই ক'ব খোজা নাই বা মই আছে বুলি মই নাভাবোঁ। কিন্তু অসমৰ সমাজ জীৱনৰ ভাল ভৱিষ্যতৰ কাৰণে মই এগৰাকী আপোচবিহীন স্বাভিমানী যোদ্ধা, জাতীয় যোদ্ধা বা এগৰাকী জাতীয় সৈনিক হিচাপে মই সেৱা আগবঢ়াই কিছু হ'লেও যদি অৰিহণা আগবঢ়াব পাৰোঁ, অসম মাতৃৰ পূজাৰ বেদীত যদি পুৱা গধূলি সেৱা জনাই মই যদি কিবা এটা অৰিহণা আগবঢ়াই যাব পাৰোঁ, তাৰ কাৰণে সেই গোটেই কাম কাজে মোৰ জীৱনৰ কাৰণে মহান প্ৰাপ্তি হ'ব। এই কথা মই বিভিন্ন সময়ত কৈ আহিছোঁ আৰু আহি থাকিবলগীয়া দিনসমূহত সেই লক্ষ্য, সেই উদ্দেশ্য লৈ মই কাম কাজ অব্যাহত ৰাখিম। সেইকাৰণে বিভিন্নজনে কোৱা বিভিন্ন ইণ্টাৰভিউ সময়ত বিভিন্ন ধৰণৰ মোৰ যিসমূহ সংবাদ মাধ্যমত হোৱা ইণ্টাৰভিউ তাত মই উল্লেখ কৰিছোঁ যে বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা কৰিছে যে লুৰিণজ্যোতি গগৈ ষড়যন্ত্ৰৰ বলি হ'ল নেকি। মই কওঁ যে মই নিস্বাৰ্থভাৱে মই অসমৰ জাতীয় জীৱনৰ লক্ষ্যটোৰ লগত সহযাত্ৰী হৈ আগবাঢ়ি যাব খোজা ব্যক্তিগৰাকীক কোনে ষড়যন্ত্ৰ কৰি কোনো ব্যক্তি বিশেষে ষড়যন্ত্ৰৰ বলি কৰিব পাৰে। মই নিজকে যদি ভাবিলোহেঁতেন যে মই এটা সুবিধাজনক স্থানত থাকি মই সেৱা আগবঢ়াওঁ, এটা কমফৰ্ট জোনত থাকি কাম কাজ কৰোঁ, তেতিয়াহ'লে প্ৰত্যাহ্বানপূৰ্ণ এই পথটোত মই নিশ্চয় ভৰি নিদিলোঁ হয়। মই প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ কাৰণে মই সকলো ধৰণৰ কণ্টকময় যাত্ৰাত সকলো ধৰণৰ ভয়াৱহতা ভাবুকিক মই প্ৰত্যাহ্বানেৰে গ্ৰহণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিয়ে এই যাত্ৰা আৰম্ভ কৰিছোঁ। সিদ্ধান্ত স্পষ্ট, লক্ষ্য স্পষ্ট। আৰু এবাৰ যেতিয়া মই ক'লোঁ যে মই সকলো কথা মই সেইদিনাখনো কৈছোঁ যে মই বিবেককো সুধিলোঁ, মই মন মগজুৰ লগত বিভিন্ন সময়ত আলোচনা বিলোচনা কৰিলোঁ। কৰাৰ পাছত যুক্তিৰে মই পতীয়মান হ'লোঁ যে মই এই যাত্ৰাত এই পথত মই অগ্ৰসৰ হ'ব লাগে, পোৱাটো প্ৰয়োজন, সময়ৰ আহ্বান, সামৰ্থ্য শক্তি কিমান আছে মই নাজানো, কিন্তু মই নিজে নিজৰ সৰ্বোচ্চ উজাৰি সেই যাত্ৰাত মই সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু সেই যাত্ৰাত আগবাঢ়ি যাবৰ কাৰণে মই চিন্তা চৰ্চা কৰিছোঁ। গতিকে এই কথাবোৰ যিবোৰ মানুহৰ মাজত আলোচনা বিলোচনা হৈছে, সেই কথাবোৰৰ মই আজিও পুনৰবাৰ উত্তৰ দি ক'ব খুজিছোঁ, মোৰ কেৱল মাত্ৰ নিজৰ ব্যক্তিগত অভিলাষ, নিজৰ স্বাৰ্থ পূৰণ এইবোৰ কেতিয়াও মোৰ জীৱনৰ লক্ষ্য নহয়। আৰু সেইকাৰণে কওঁ যে আপুনি ৰাজনীতিত অংশগ্ৰহণ কৰিব নেকি, আপুনি মন্ত্ৰী হ'ব নেকি, বিধায়ক হ'ব নেকি, আপুনি মুখ্যমন্ত্ৰী হ'ব নেকি, মই ক'ব খুজিছোঁ যে সমগ্ৰ জীৱনটোত, আজিৰ পৰা সমগ্ৰ জীৱনটোত মই যদি বিধায়ক, মন্ত্ৰী, মুখ্যমন্ত্ৰী বা একো যদি হ'বলৈ সুযোগ নাপাওঁ, সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়। মই একো হ'বলৈ নাপালোঁ, অসমৰ সমাজ জীৱনে সকলো পালে, সেইটোৱে মোৰ জীৱনৰ প্ৰথম আৰু প্ৰাথমিক লক্ষ্য। অসমৰ ৰাইজে বিচৰা সপোনটো যদি সাকাৰ ৰূপ পায়, মই যদি জীৱনত শূন্য পাওঁ, সেইটোৱে পালে মোৰ জীৱনৰ পৰম প্ৰাপ্তি হ'ব। তাতকৈ মোৰ ডাঙৰ জীৱনৰ কোনো আনন্দ, কোনো মোৰ যিটো জীৱনৰ অভিলাষ, তাতকৈ ডাঙৰ একো থাকিব নোৱাৰে। অসমৰ ৰাইজৰ মুখত হাঁহি, অসমৰ জনগণে সৰ্বোচ্চ পাক, ব্যক্তিগতভাৱে মই জীৱনত একো নাপালেও এইটো মোৰ কাৰণে কোনো দুখৰ বিষয় কেতিয়াও হ'ব নোৱাৰে। গতিকে আহি থাকিবলগীয়া দিনসমূহত মই সেই লক্ষ্যৰে আগবাঢ়ি যাম আৰু এই সমগ্ৰ যাত্ৰাত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ, আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।